আজি লৈ আহিছোঁ আন এটা ৰেচিপি যোনটো হৈছে চিকেন গিজাৰ বা মুৰ্গীৰ আমুঠ তো এয়া প্ৰথমতে কাটি লৈছোঁ দুটা পিঁয়াজ তো পিঁয়াজখিনি ধুনীয়াকৈ মিহিকৈ কাটি লৈছোঁ নেক্সট আমি আমুঠখিনি আমি ধুনীয়াকৈ বইল কৰি ল'ব লাগিব তাতে দিছোঁ মই অলপ নিমখ তো এয়া আমাৰ বইল হৈ গৈছে আমুঠখিনি ধুনীয়াকৈ তো এতিয়া আমুঠখিনি আমি ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ব লাগিব এয়া মই সৰু সৰুকৈ কাটি লৈছোঁ আপোনালোকে নিজৰ ষ্টাইলত কাটি ল'ব পাৰে যেনেকুৱা চেপত বিচাৰে তো মই এনেকৈ কাটিছোঁ নেক্সট পেনখনত দিব লাগিব আমি মিঠাতেল তেলখিনি গৰম হোৱাৰ পিছত আমি ঢালিব লাগিব আমাৰ আমুঠখিনি কাটি ল'ম তো এয়া আমি ফ্ৰাই কৰিছোঁ ধুনীয়াকৈ ভাজি আছোঁ নেক্সট এড কৰিছোঁ মই হালধি অলপ ৰেড চিলি পাউডাৰ আৰু নিমখ সোৱাদ অনুসাৰে তো এয়া আমি ভাজি থাকিব লাগিব ধুনীয়াকৈ অলপ ফ্ৰাই নোহোৱালৈকে নেক্সট মই এড কৰিছোঁ পাউণ্ড কৰি থোৱা আদা আৰু নহৰু তো একেলগে ভাজি শেষত মই জলকীয়া আৰু পিঁয়াজ এড কৰিছোঁ তো একদমেই ইজি চিম্পল আৰু ইজি ৰেচিপি হয় আপোনালোকে ট্ৰাই কৰিব পাৰে যদি কোৱা নাই আৰু ভাজি হোৱাৰ পিছত শেষত ধুনীয়াকৈ ধনিয়া পাত এড কৰিছোঁ যোনটো আৰু সোৱাদ বঢ়ায় তো এয়া হৈ গ'ল আমাৰ চিকেন গিজাৰ্ড বা আমঠু ড্ৰাই ফ্ৰাই ৰেচিপি থ্যাংকস ফৰ ৱাচিং দ্য ভিডিঅ'